PMCHৰ সেই ৰিপৰ্টৰ কথা সদৰি কৰিছে সেই ৰিপৰ্ট অনুসৰি জুবিন গাৰ্গৰ কোনো বিষক্ৰিয়াৰ ফলত মৃত্যু হোৱা নাছিল ভিছৰা ৰিপৰ্ট দিল্লীৰ বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পাছত সেই ৰিপৰ্টটো আহিলে সেই ৰিপৰ্টটোতো এই কথা আছে যে বিষক্ৰিয়া জুবিন গাৰ্গৰ শৰীৰত পোৱা যোৱা নাই আৰু জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবিয়ে হোৱা বুলি সদৰি কৰা হৈছে যেটো পূৰ্বে সিংগাপুৰৰ ৰিপৰ্টটো সদৰি কৰিছিল কিন্তু এইখিনিতে এটা টুইষ্ট আছে কাৰণ আমাৰ প্ৰিয় শিল্পী গৰাকীৰ শৰীৰত দুই এটা আঘাতৰ চিন থকা বুলি কোৱা হৈছে কিন্তু সেই আঘাতখিনি আকৌ পৰ্যাপ্ত নহয় এজন মানুহৰ মৃত্যু মাতি আনিবলৈ তেনে ধৰণৰ সেই ৰিপৰ্টটো সদৰি কৰা হৈছে মন কৰিব আজি বা কালি এই 2-3 দিনত পুনৰ জুবিন গাৰ্গৰ সেই পাৰ্থিৱ শৰীৰটোৰ ফটো ভাইৰেল হৈ আছে সামাজিক মাধ্যমত য'ত জুবিন গাৰ্গৰ ঠিক মূৰৰ এই অংশখিনিত চিলাইৰ চিহ্ন পোৱা গৈছে আৰু সেই চিলাইৰ চিহ্ন চাই সকলোৱে কৈছে যে এই জেগাখিনিতে হয়তো জুবিন গাৰ্গে আঘাত পাইছিল